দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বসন্ত উৎসৱ উদযাপন। দেৰগাঁৱৰ নাৰী শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশৰ। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ওলাই আহে বিদ্যালয়লৈ। বিদ্যালয়ত পুৱা প্ৰাতঃ সভাৰ পাছতে বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় বসন্ত উৎসৱ। পুথিগত শিক্ষাৰ সমান্তৰালভাৱে ভৱিষ্যত প্ৰজন্মৰ মাজত অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ হেঁপাহৰ ৰঙালী বিহুৰ পৰম্পৰাক শুদ্ধ ৰূপত সংৰক্ষিত কৰি ৰখাৰ প্ৰয়াসেৰে বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰে এই বসন্ত উৎসৱ। পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে ছাত্ৰীসকলে হুঁচৰি প্ৰদৰ্শনকে ধৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰালৈকে বিহুৰ আনুষংগিক দিশসমূহ উপস্থাপন কৰা হয় এই উৎসৱস্থলীত। সমান্তৰালভাৱে শিক্ষয়িত্ৰীসকলেও জেং বিহু প্ৰদৰ্শন কৰি ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি তোলে। দিনটোৰ বাবে বিদ্যালয়ৰ প্ৰাংগণ ৰূপান্তৰিত হৈ পৰে ৰঙালী বিহুস্থলীলৈ। ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠে বিদ্যালয়ৰ চৌহদ। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। সকলে মিলি জেং বিহু মাৰিলোঁ আৰু আমাৰ ছাৰ বাইদেউসকলেও জেং বিহু মাৰিলে। প্ৰতিটো শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে বহুত ভাল পাইছে আৰু সদায় আমি বিদ্যালয় পঢ়িব আহোঁ আৰু আজি বেলেগ সাজত আহিছোঁ বিহু বুলিকে বহুত ভাল লাগিছে। বহুত বেছিয়ে ভাল লাগিলে। আমি গোটেই ক্লাছ 10ৰ ছাত্ৰীসকলে জেং বিহু মাৰিলোঁ, বাইদেউহঁতৰ লগতো নাচিলোঁ আৰু গোটেই স্কুলখনেই নাচিছে যিহেতু সেইকাৰণে ভাল লাগিলে আৰু চবেই বিহুৰ সাজতে আহিছে যিহেতু বিহুৰ বতৰ সেইকাৰণে ভাল লাগিলে আজি।
বিহু আমাৰ বাপতি সাহোন এতিয়া আমি বহুত আগতে হয়তো পাতিব লাগিছিল কিন্তু আজিকালি যেহেতু শিক্ষা ব্যৱস্থা ইমান কঠোৰ হৈছে বা আমি বৰ এটা ক্লাছ ক্ষতি কৰিও আমি উৎসৱটো ইচ্ছা কৰিলেও পাতিবলৈ অকণমান অসুবিধা হয় গতিকে আমাৰ সকলোৰে মন কৰিলোঁ সেইকাৰণে আজি উৎসৱটো এনেদৰে থুলমূলকৈ হ'লেও মানে বিদ্যালয়ত উদযাপন কৰিলোঁ ইয়াৰ কি বাৰ্তা দিব বিচাৰিছে আচলতে বিহু আমাৰ এটা পৰম্পৰা আমাৰ অতীজৰে পৰা যি বাপতি সাহোন বিহুটো চলি আহিছে সেই বিহুটি যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ধৰি ৰাখে ভৱিষ্যতেও যাতে তেওঁলোকে পালন কৰি যায় তাৰে এটা শুভ বাৰ্তা আমি জনাব বিচাৰিছিলোঁ আজি আমাৰ দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল লগ লাগি আজি আমি বসন্ত উৎসৱ আমি উদযাপন কৰিলোঁ আচলতে তেওঁলোকে ছাত্ৰীসকলক আমি আমাৰ বাপতি সাহোন বিহু উদযাপনৰ বিষয়ে আমাৰ যিখিনি কি ধৰণে আমাৰ হুঁচৰি আদৰণি কৰে গৃহস্থই আদৰে জেং বিহু কেনেকুৱা গোটেই কথাখিনি তেওঁলোকক মানে এটা মানে তেওঁলোকে যাতে আমাৰ নতুন প্ৰজন্মই যাতে আমাৰ বাপতি সাহোনৰ গোটেই কথাখিনি ধৰি ৰাখিব পাৰে কাৰণ আমাৰ জাতীয় জীৱনৰ এটা আয়ুস ৰেখা বহাগ বিহুটি এই বিহুটিৰ যে আমি নতুন প্ৰজন্মই যাতে এই বিহুটিৰ গোটেই কথাবোৰ জানে সেইকাৰণে আমাৰ তেওঁলোকৰ পুথিগত বিদ্যাৰ আমি সদায় তেওঁলোকে লৈ আছে কিন্তু তাৰ উপৰিও আমি আজি সমান্তৰালভাৱে তেওঁলোকে যাতে আমাৰ পৰম্পৰাসমূহ তেওঁলোকে পাহৰি নাযায় নৱপ্ৰজন্মৰ মাজত আমাৰ পৰম্পৰা যদি যাতে তেওঁলোকে ধৰি ৰাখিব পাৰে সেইটো এটা উদ্দেশ্য লৈয়ে আমি আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ বিহু আমাৰ বাপতি সাহোন বসন্ত কাল আহিলে আমি সকলোৰে অসমীয়া সংস্কৃতি কৃষ্টিৰ কথা আমাৰ মনত পৰে সেয়েহে আমি দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি সেই উৎসৱটি পালন কৰিলোঁ কাৰণ আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে পাঠদানৰ উপৰিও আমি এনেধৰণৰ সংস্কৃতিবিলাক বা সাংস্কৃতিক অনুষ্ঠানবিলাক আয়োজন কৰি তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হয় যিহেতু আমি বিহু কেনেকৈ আমি পালন কৰোঁ যিহেতু আমাৰ বহাগ বিহুটো 7 দিনকৈ অনুষ্ঠিত কৰা হয় তাৰে আমি অনুষ্টুপীয়াকৈ কিছু কৰি আমি দেখুৱালোঁ যে কেনেকৈ আমি প্ৰথম বিহু আৰম্ভণি কেনেকৈ কৰোঁ বিহু হুঁচৰি দলটো কেনেকৈ আদৰি আনোঁ জেং বিহু কেনেকৈ মাৰে জেং বিহুত আমি কি ব্যৱহাৰ কৰোঁ সেই সকলোবিলাক আমি আজি অনুষ্ঠানটি আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ চেষ্টা কৰিলোঁ যে আমাৰ অসমীয়া কৃষ্টি বিহু কিমান আপুৰুগীয়া আৰু সেই কথাখিনি ৰাখিবৰ কাৰণে বা আমাৰ এই বিহুটিক নতুন প্ৰজন্মই যাতে পাহৰি নাযায় কলা সংস্কৃতিখিনিক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকক আমি অনুপ্ৰাণিত কৰিলোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 ছফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰী নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 ছফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ